মানুহজনে ফোন কৰিলে প্ৰায়ে কয়, এইবাৰ তোমালোকে যদি মোৰ ওচৰলৈ আহা তেনেহ'লে হাজোত থকা মাধৱ মন্দিৰ ভাগলৈ তোমালোকক লৈ যাম। আৰু ইয়াৰ আগতো মানুহজনৰ ওচৰত আহি আমি 4-5 দিন থাকি গৈছোঁ, কিন্তু মন্দিৰ ভাগলৈ অহা প্লেনিংটো বনোৱা নাছিল বাবে আমি অহা নাছিলোঁ। আৰু এইবাৰ যিহেতু 4-5 দিন থকাকৈ মানুহজনৰ ওচৰত আহিছোঁ আৰু মানুহজনো আজি ডিউটি নাছিল, সেয়েহে আমি গোটেইকেইটাই এই মন্দিৰ ভাগলৈ আহিলোঁ সেৱা এটা কৰি যাওঁ বুলি। সেয়েহে ইয়াত দেখিছেনে বাহিৰখনতো আমি বন্তি জ্বলাই এনেকৈ ধূপ জ্বলাই সেৱা এটা কৰোঁ বুলি পেলাই সেয়ে আমি সেৱা কৰিবলৈ আগবাঢ়িছোঁ। আৰু এনেকৈ আহিলে মানে মনটো খুবেই ভাল লাগে। আৰু যিহেতু মন্দিৰ হওক নামঘৰ হওক আহিলে নিজৰ মনটো বহুত মানে শুদ্ধ লাগে। সেয়েহে ভাবিলোঁ আৰু পিছলৈ আহিব পাৰোঁনে নাপাওঁ নাজানো, মানুহজন যিহেতু গুৱাহাটীতহে থাকে সেয়েহে এতিয়াই মানে মন্দিৰ ভাগলৈ যাওঁ। পাছত মানুহজন ইয়াৰ পৰা যোৱাৰ পাছত আহিম কৰি হয়তো আহিব নোৱাৰিবও পাৰোঁ। সেয়েহে আমি ভাবিলোঁ মানুহজন থাকোঁতে টাইম মিলিছে, সকলো ধুনীয়াকৈ মিলিছে যিহেতু সেৱা এভাগ কৰি যাওঁ। আৰু এইফালে আমি ধুনীয়াকৈ এয়া বন্তি চাকি জ্বলাই মানে ইমান বতাহো দি আছিলে সেইবাবে বন্তি গছো মানে ভালকৈ জ্বলাব পৰা নাই। আৰু ইয়াতে এটা মানে তেখেতলোকে জানে মানে বন্তি গছ কেনেকৈ জ্বলাব লাগে, আমি সেইটো মানে জনা নাই, সেইবাবে বতাহটো পাই মানে নুমাই গৈ আছে। পাছত সেই মন্দিৰতে থকা মানে ভকতসকলে দেখাই দিলে আৰু কেনেকৈ কি কৰিব লাগে। বহুত ভালেই লাগিলে মন্দিৰ ভাগলৈ।